নিগদতি শুনি বিষ্ণুরাত প্রশ্নর উত্তর স্বয়ং কহিব তোমাদ কৃষ্ণ হেওয়া বিনে আন ধর্ম নাহি কয় কৃষ্ণ ভগতিত মাত্র জ্ঞান পজয় রাম কৃষ্ণ রেখে কি পাত ব্রহ্মার ভইল জ্ঞান কৃষ্ণ কি পাবিনে কাইজ হাধি বাকতান আতে পূর্বে ইতিহাস হুনা মহাক্ষয় কৃষ্ণ কি পাবিনে পুরুষার্থ কি শুনয় পদ্ম উপজি ব্রহ্মা ততে বখিষয় মই গুণইতু কিবা ন জানয় কৃষ্ণর কৃপাত বিধি পাশে খে জানিলা পদ্মর তন্ত্র বজাই ভীত রখিলা রাম পুরুষার্থ বলে বিধি একোই ন পাই পদ্ম রস কাট আখি বখিলা নাই পাশে কৃষ্ণ দেবর কি পাত মহামানি হমি পদ নীলন্ত তপ তপবাণী মনে বিমরিখিত পাশে সৃষ্টি কর করিলন্ত তপদীপ হাজার বছর তপস্যাত তুষ্ট হইয়া প্রভু ভগবন্ত কৃপা করি দৈতে বৈকুণ্ঠক দেখাইলন্ত রাম বৈকুণ্ঠ নগর হেন হুনা পরীক্ষিত জাত অজাত কৰি শ্ৰেষ্ঠ লোক নাহি কৰাচিত নাহি তাত কাম ক্ৰোধ শোক মোহ ভয় আত্মজ্ঞানী সকলে স্তুতি হে কৰয় কালৰ বিক
বিক্রম প্রকৃতির গুণশয় বৈকুণ্ঠপুরত কদাচিত নাহি কয় সর্বক্ষণে অখণ্ডৱা নন্দ জয় জয় কেৱল ভকতে তাতে নিবাস কৰয় হবে শ্যাম কলেবর কোমল লোচন উত্তমঙ্গত পীঠ হুরঙ্গ বখন হর্বাঙ্গেলা বন্য হুকুম মারবাত্রিখ সমস্তরে কর্ণ তোলে কুণ্ডল দুলয় বৈকুণ্ঠপুরত যত পুরুষাশয় হবে শত্রু ভুজ মূর্তি নাহি কে সংশয় মণিময় মুকুট মস্তকে করে কান্তি তিলক উপরে জলে অলকার পান্তি রাম নখ চন্দ্র বিম্ব কণ্ঠে পদক জলয় হিয়ে হেন মুকুটার মালা বিরাজয় অঙ্গদ কঙ্কন আদি নানা অলঙ্কার হবারো অঙ্গত আতি করে জাতিষ্কার মহারশ্মি পুঞ্জ যেন জলে কলে বর প্রবাল মিলাল হম ভুবর্ণ হরির হারি হারি হুয়া হবে বিমানত থাকি তাতে হাতে তাল ধরি হরি নাম গাবি ডাকি কটু স্নানে ভক্তি হবে কৃষ্ণ কথা কয় লইখে লইখে লোক বখি তাহা নয় কত প্রেম ভাবে উঠি কীর্তন কর
সাপরিব যাৱে কতো কৰে জয় জয় কতু কৃষ্ণ বলিয়া প্রেমত দেই ডাক কতু ঠাইত কৰে ভক্তে কৃষ্ণৰ চেষ্টাক বিমানত আছে লক্ষ্মী সমদিব নাৰী তারা হব কৃষ্ণ গুণ গাৱে হারি হারি রাম জাত লক্ষ্মী মনোহর মূৰ্তিক ধৰি কৃষ্ণৰ উৎসৱ যাত্ৰা কৰন্ত দৰি কৃষ্ণ কৰো লাট কতো দোলাখনে তুলি মুখে কৃষ্ণ গুণ গান্ত আনন্দতে দুলি দণ্ড সত্ৰ সামৰণ ৰিয়া ভক্ত ছয় জয় জয় কৃষ্ণ বুলি ফাল্গু হিংসৰয় হেন মহা মহোদয়ে বৈকুণ্ঠ নগৰে শ্ৰীকৃষ্ণ দেৱক দেখি সৃষ্টি কৰে ৰাম কৃষ্ণ বুলি দ্বন্দ্ব হতে পৰিলত উঠা বিধি বুলি হৰি ধৰি তুলিলন্ত পৰমহংসৰ পন্থে চিন্তন্ত সদায়ী হেন পাদ পদ্ম বিধি প্রেমে আশাসাই পাশে কৃষ্ণ বিধাতার হাতত ধরিয়া বলিবে লাগিলা বাক্য ইখত হাকিয়া ভগবন্ত বদতি নিয় সৃষ্টি কর আমাক সন্তোষ তুমি কৰাইলা বিস্তৰ তথাপিতো নাথ মই এহি বৰ পাওঁ তজু স্থূল সূক্ষ্মৰূপ জানিবা কচাওঁ
জীবতে জগত স্রজা পালাহারা শিখব ভক্তি নানা অবতার ধরা রামে হব জ্ঞানক মুক দিয়ুগ মাধব জগত সৃজিবু দেবে করিয়া উৎসব আরমুকহি কৃপা করা ভগবান জগত সৃজন্তে যেন নোহে অভিমান মুক মাত্র দেখিয়োগ সৃষ্টির মধ্যত দেখা শুনা মানে মই হবি বিচাৰত মহি মাত্ৰ হব শেষ থাকো অন্তত কুণ্ডল ভাগিলে যেন স্বৰূপ ইয়াত ভগৱান নাৰায়ণে বৰ সুন্দৰ কেইটামান কথা তথা পৰামৰ্শ সৃষ্টিকৰ ব্ৰহ্মাক প্ৰদান কৰি থৈ গৈছে আৰু এই কথাকেইটা পাঠত বৰ ধুনীয়াকৈ ওলাইছে এই কথাকেইটা পাঠ কৰিও ভাল লাগিছে সেইকাৰণে আমি পাঠৰ ওপৰতো অত্যাধিক গুৰুত্ব দিয়া হৈছে যে আদি দেৱ অৰ্থাৎ সৃষ্টিৰ ভাৰ লাভ কৰোঁতা ব্ৰহ্মাদেৱক যিখিনি কথা সাক্ষাৎ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী জগতকৰ্তা নাৰায়ণে প্ৰদান কৰিলে এই বস্তুখিনি আমাকো ভগৱন্তই এই মনুষ্য জন্মটো দিওঁতে লগত দি পঠিয়াইছে কাৰণ ব্ৰহ্মা যেনেকৈ সৃষ্টিকৰ আমিও জীৱ মাত্ৰেই তেনেকৈ সৃষ্টিকৰ চাৰিখন মুখ আমাক হয়তো ব্ৰহ্মাক দিয়াৰ দৰে চাৰিটা মূৰ নিদিব পাৰে কিন্তু সৃষ্টিৰ ভাৰটো আমাৰ প্ৰত্যেককে দিছে কাৰণ আমাক এই জীৱ মাত্ৰে সংসাৰলৈ পঠাইছে যেতিয়া আমি সৃষ্টি কৰিব লাগিব এতিয়া ব্ৰহ্মাদেৱক যিখিনি কথা প্ৰভু ভগৱন্তই কৈ পঠালে সেই কথাখিনি আমাৰ জীৱনৰ কাৰণে অতিব প্ৰয়োজনীয় কথা ইয়াত খুব সুন্দৰভাৱে কৈছে যেতিয়া ব্ৰহ্মাদেৱে ভগৱন্তৰ আজ্ঞা অনুসাৰে সংসাৰলৈ আহিলে নাৰায়ণে সৃষ্টিৰ দায়িত্বটো দিলে ব্ৰহ্মাক পালনৰ ভাৰটো ৰাখিলে নিজৰ হাতত অৰ্থাৎ তেওঁ হৰি অৱতাৰ সেই সময়ত ধাৰণ কৰিলে আৰু সংহাৰৰ দায়িত্বটো দিলে নাৰায়ণৰ প্ৰপন্ন ভক্ত 12 বৈষ্ণৱৰ শ্ৰেষ্ঠ হৰক অৰ্থাৎ শিৱক এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজন যদিও ঈশ্বৰ প্ৰথম জানি ল'ব লগা কথাটো হ'ল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজন যদিও ঈশ্বৰ কিন্তু আমাৰ জীৱশ্ৰেষ্ঠ মনুষ্যৰ উপাস্য তত্ত্ব কিন্তু একমাত্ৰ বিষ্ণু হৰি বা কৃষ্ণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদ্যপি ভজনীয় খণ্ডে তিনিও ঈশ্বৰ তথাপিতো বিষ্ণু তেখে সিদ্ধি মনুষ্যৰ সিদ্ধিটো ক'ত থলে মহাহৰি বিষ্ণু অৰ্থাৎ পালনহাৰ যাক আমি হৰি বা কৃষ্ণ বুলি কৈছো এতিয়া সেই নাৰায়ণে
সৃষ্টিকৰ ব্ৰহ্মাক যেতিয়া আমাৰ সোণোৱাল বাবে কোৱাৰ দৰে তপ কৰিলে, তপ কৰি যেতিয়া ভগৱন্তৰ কৃপাধন্য হ'ল, অৰ্থাৎ ভকতি কথাটো অকণমান তেখেতে চুই গৈছিল, যে ভগৱন্তৰ কৃপা পালে ব্ৰহ্মাই প্ৰথমতে পানীটোপটো সন্মুখত পৰিলে, যে তেওঁক তপ কৰিলে, পানীটোপাল পৰোঁতে তপ কৰি উঠিলে, গতিকে তেওঁ ভাবি ল'লে যে মোক তপ কৰিবলৈ কৈছে। তপ কৰোঁতে, ভগৱন্তক ধ্যান কৰোঁতে ভগৱন্তৰ কৃপা পালে, কৃপাই হ'ল ভকতি। সেইকাৰণে ব্ৰহ্মাক আগতেই কৈ গ'ল যে আছে জ্ঞান ভকতিৰ মাজে, ভকতি কৰন্তে আপুনি উপজয় জ্ঞান, যোগ চিন্তি মৰৈ মিছা কাজে। এতিয়া ভকতি কি? ঈশ্বৰ সাধনা, ঈশ্বৰ ভক্তি। ঈশ্বৰ ভক্তি যেতিয়া কায় বাক্য মনে একচিত্তে এক ধ্যানে কৰিব, তেতিয়াহ'লে ভগৱন্তই আমাক ক'ত কৃপা কৰিব? বিবেক বোলা বস্তু এটা দিছে, সেইটোত আমাক কৃপা কৰিব, ব্ৰহ্মাক যেনেদৰে কৰিলে। ব্ৰহ্মাক কৃপা কৰি ভগৱন্তই ক'লে যে তুমি যিহেতু মোক আৰাধনা কৰিছিলা, তপ কৰিছিলা, তোমাক এতিয়া কি লাগে তুমি কোৱা। এই বুলি নাৰায়ণে সৃষ্টিকৰ ব্ৰহ্মাক কৈছে। তেতিয়া নাৰায়ণৰ সেই কথা শুনি ব্ৰহ্মাদেৱে কি বুলি ক'লে আপোনালোকে শুনিছে, চাবচোন ইয়াত বৰ ধুনীয়াকে কৈছে, কৰিলাতো পইচা জীৱা দেখিলা মোক, সমস্তে মুহুৰ কিবা জানিও ক, যে তুমি সংসাৰলৈ অহাৰ যিটো উদ্দেশ্য সেইটো মোৰেই কিবা, আৰু আহি কি কৰিব লাগে, তোমাক যে মই পানী সন্মুখত টোপাল এটা, পানীৰ টোপাল এটা পদুম পাতত পেলাই দিলো, তপ কৰি উঠিলে, তেতিয়া তুমি ধাৰণা কৰি ল'লে যে মই তপ কৰিব লাগিব, এইটো মোৰেই কৃপা, সমস্ত মোহৰ কৃপা আকৌ জানিও ক। ইমান সুন্দৰভাৱে কৈছে। অ ব্ৰহ্মায়ে বুলন্ত মোৰ হৃদয়ৰ কথা, অন্তৰ্যামী প্ৰভু তুমি জানা সৰ্বথা। হে প্ৰভু কৰুণাময় দয়াময়, তুমি কিয় মোক সংসাৰলৈ পঠালা, মই কি কৰিব লাগিব, তুমি মোৰ অন্তৰৰ কথাখিনি নিশ্চিতভাৱে জানা, কাৰণ তোমাৰ কিবা পৰশতহে মই সংসাৰলৈ আহিলো। গতিকে মইনো কি কৰিব লাগিব, মই জানিবলৈ বিচৰাৰ আগতে কৃপা কৰি তুমি মোক সেইখিনিও কোৱা। কি হব জ্ঞানক মোক দিওঁক মাধৱ, সেইখিনি জ্ঞান মোক প্ৰভু তুমি প্ৰদান কৰা। তুমি যিহেতু মোক জগত সৰ্জনৰ কাৰণে পঠালা, জগত সৰ্জীৱে তেৱে কৰিওৱা উৎসৱ, আৰম্ভ এহি কিবা কৰা ভগৱান, জগত সৰ্জন্তে যেন নোহে অভিমান। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যিহেতু সৃষ্টিৰ কাৰণে তুমি মোক সংসাৰলৈ পঠালা, তোমাৰ সৃষ্টিৰ সুন্দৰতাৰ ৰক্ষাৰ স্বাৰ্থত, জগতৰ কল্যাণৰ স্বাৰ্থত মোৰ সৃষ্টিত যাতে কেতিয়াও অভিমান নাহে, এইকণ কৰোণা প্ৰভু তুমি মোক কৰা। গতিকে সাৱধান সেইকাৰণে আমাৰ যুৱ বন্ধুসকল হওক, আমাৰ যিসকলে এতিয়া সৃষ্টিৰ কাৰ্যত ব্ৰতী হৈ আছে, এইসকল যে সাৱধান হ'ব লাগে এই কাৰণে যে যাতে সৃষ্টিৰ কাৰ্য, জগত কল্যাণৰ কাৰ্য মোৰ দেহেৰে বাক্যৰে মনেৰে কৰিবলৈ যাওঁতে মোৰ যাতে কস্মিন কালে অভিমান অহংকাৰ নাহে। প্ৰথম কথাটো হ'ল সেইটো। তাৰপিছত ব্ৰহ্মাৰ সেই প্ৰাৰ্থনা শুনি ভগৱন্ত প্ৰভুৱে কৈছে যে ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ নিগদতি, অৰ্থাৎ কৃষ্ণ সেই নাৰায়ণে কৈছে, চতুশ্লোকে ভাগৱত লোৱা প্ৰজাপতি, তুমি যেতিয়া মোৰ চৰণত আশ্ৰয় হলা, মোক বুজিলা, তোমাৰ অভিমান ত্যাগ কৰিবৰ কাৰণে মোক প্ৰাৰ্থনা জনালা, মই তোমাক কৃপা কৰি এতিয়া চতুশ্লোক তোমাৰ হাতত অৰ্পণ কৰিব খুজিছো। যি চতুশ্লোকৰ যোগেদি, জ্ঞান বিজ্ঞান তদং ৰহস্যৰ যোগেদি তোমাৰ যাতে জীৱ সৃষ্টিত ক'তো বিঘ্নিত হ'ব নোৱাৰে। প্ৰথম কথাটো হ'ল জ্ঞান। চতুশ্লোক দিলে, চতুশ্লোক কি? চতুশ্লোক হ'ল, প্ৰথম শ্লোকটো হ'ল জ্ঞান, অৰ্থাৎ আমাৰ জ্ঞান হ'ব লাগিব যি জ্ঞান ভক্তি মিশ্ৰিত জ্ঞান, যি জ্ঞানত কস্মিন কালে অহংকাৰ নাথাকিব, এই জ্ঞানৰ কথা কৈছে। যাৰ জ্ঞানৰ লগত ভগৱন্তৰ ভক্তি মিশ্ৰিত হৈ থাকিব, সেই জ্ঞান। চতুশ্লোকৰ প্ৰথম বস্তু হ'ল জ্ঞান। দ্বিতীয় বস্তু ভাগ দিলে বিজ্ঞান, অৰ্থাৎ জ্ঞানৰ আগত বি এটা উপসৰ্গ সংযোগ কৰি দিলে। জ্ঞানক বিশেষভাৱে প্ৰয়োগ কৰা যিটো
ব্যৱস্থা সেইটোকে কৈছে বিজ্ঞান। বিজ্ঞান বুলি বেলেগ বস্তু একো নাই। আমাৰ যিটো জ্ঞান আছে সেই জ্ঞানটোক বিশেষভাৱে প্ৰয়োগ কৰি জীৱনটো শৃংখলিত ৰূপত আগবঢ়াই লৈ যোৱাটো হ'ল বিজ্ঞান। তাৰ পিছত দিলে তদং, অৰ্থাৎ জ্ঞান বিজ্ঞানৰ যিটো অংগ। আপোনাৰ জ্ঞানে ক'লে কিবা কথা এটা, আপুনি তাক কাৰ্যত পৰিণত কৰিবলৈ তাত বিশেষ জ্ঞান প্ৰয়োগ কৰিলে, বিশেষ জ্ঞান প্ৰয়োগ কৰি কৰি যাওঁতে জীৱন অংকটো কৰিবলৈ যাওঁতে আপুনি যিখিনি বিশ্লেষণ কৰিলে, তদং কৰিলে, তাৰ অংগ অৰ্থাৎ তৃতীয় বস্তু ভাগ দিলে মহৎ বস্তু ভাগ তদংগ, জ্ঞান বিজ্ঞানৰ যিটো অংগ। আমি এটা ফৰ্মুলা পাতি যেতিয়া অংক এটা কৰোঁ, অংকটো কৰি গৈ থাকোঁতে যদি আমাৰ ফৰ্মুলা কেনেবাকৈ মিছ হৈ যায়, আমাৰ উত্তৰটো নোলাব। ঠিক সেইদৰে জ্ঞান আৰু বিজ্ঞানৰ মাজত যিটো বিশ্লেষাত্মক গুণ, সেই গুণটো কোনটো কৰিলে উচিত হ'ব, কোনটো কৰিলে অনুচিত হ'ব, কোনটো কৰিলে জগত কল্যাণ হ'ব, কোনটো কৰিলে জগত অকল্যাণ হ'ব, যিটো কৰিলে নিজৰ লগতে আনৰ উপকাৰ হ'ব, যিটো কৰিলে আনৰ অপকাৰ হ'ব, এই কথাবোৰ যি বিচাৰ কৰা, বিশ্লেষণ কৰা, এইটোক কৈছে তদং। তাৰ চতুৰ্থ বস্তুটো হ'ল ৰহস্য, অৰ্থাৎ জ্ঞান বিজ্ঞানৰ যোগেদি জীৱন অংকটো যদি ফৰ্মুলাৰ যোগেদি সঠিকভাৱে লৈ যাব পৰা যায়, ক'তো আহুকাল নলগাকৈ, তাৰপিছত আমি পামগৈ ৰহস্য। ৰহস্যটোক ইংৰাজীত চিক্ৰেট বুলি কৈছে। সেইকাৰণে জ্ঞান বিজ্ঞান তদংগ ৰহস্য, এই হ'ল চতুশ্লোকী ভাগৱত। এই ভাগৱতখন কেৱল কিতাপ নহয়, মনত ৰাখিব। সেই জ্ঞানখিনি ভগৱন্তে আমাক সুপ্তভাৱে আহোঁতেই দি পঠাইছে, তাক আমি বিস্তাৰিত কৰিব লাগে। বিস্তাৰিত কৰিবলৈ যাওঁতে জ্ঞান বিজ্ঞানৰ মাধ্যমেৰে বিশ্লেষণ কৰি তদং কৰি আমি যিটো ৰহস্য বস্তু পাম, যাক পালে জীৱৰ আৰু পাবলৈ বাকী নাথাকে, ৰহস্যটোক ইংৰাজীত চিক্ৰেট বুলি কৈছে। সেই হ'ল চতুশ্লোক। ভাগৱতৰ মূল শ্লোক হ'ল সেই 4টা। যেতিয়া নাৰায়ণে সৃষ্টিকৰ ব্ৰহ্মক দিলে, সেই চতুশ্লোকী ভাগৱতেই দিলে। নগৈলা তিলাকো ভাগি, মনত ৰাখিব, নগৈলা তিলাকো ভাগি ইডালে সিডালে লাগি ক্ৰমান্বয়ে আহোঁতে 12 শ্লোকত সুখৰ মুখত আহি পৃথিৱীত পৰিলেহি মহাভাগৱত। ভাগৱত অমৃত চতুশ্লোকত স্বয়ং নাৰায়ণে, জলাশয় নাৰায়ণে সৃষ্টিকৰ ব্ৰহ্মাক প্ৰদান কৰিলে। মনত ৰাখিব, ভাগৱত আহিছে বৈষ্ণৱৰ মাৰ্গৰ যোগেদি মহাবৈকুণ্ঠৰ পৰা মৰ্ত্যলোকলৈ। এই যে ভাগৱত অমৃত নামি আহিল বৈকুণ্ঠৰ পৰা, বৈষ্ণৱৰ যোগেদি আহিছে, অবৈষ্ণৱৰ যোগেদি অহা নাই। এতিয়া এই যিটো ৰহস্য আমি পাব লাগে, সেই ৰহস্যটো পোৱাৰ পিছত আৰু একো পাবলৈ বাকী নাথাকে। যি ছজন ভকত আছিল, আপোনালোকে ভকত ছজনৰ নাম শুনিছে, শাস্ত্ৰই আমাক নিৰ্ণয় কৰি দিছে। বিদুৰ, মৈত্য, উদ্ধৱ, বিভীষণ, হনুমন্ত, জাম্বৱন্ত, এই 6 ভক্ত আৰু বৈষ্ণৱ 12 জন। ব্ৰহ্মাকে প্ৰমুখ কৰি দেৱৰ্ষি নাৰদ, ভূপ, এইদৰে কৰি 12 জন বৈষ্ণৱ। আৰু গোটেই ভাগৱত নামি আহিল বৈকুণ্ঠৰ পৰা বৈষ্ণৱৰ যোগেদি, ভকতৰ যোগেদি কিন্তু অহা নাই। ভকত আৰু বৈষ্ণৱৰ মাজত পাৰ্থক্য কি আছে? বহুতে বহুতত প্ৰশ্ন কৰে। বিশেষ একো পাৰ্থক্য নাই, মোৰ তাতো ইতিপিঠি আৰু ইতিপিঠি, কিন্তু এই কথাবোৰ আমি সমান্তৰালভাৱে বুজি যাব লাগিব। তাতে অকণমান বিশেষত্ব এটা বৈষ্ণৱক ভগৱান কৃষ্ণই অনাদি ঈশ্বৰে দি থৈছে। বৈষ্ণৱজনে কি কৰে? আপুনি আচৰি ধৰ্ম আনকো শিকাৱে। এইটো সিদ্ধান্ত গীতা ভাগৱতে কয়। গীতা ভাগৱতৰ সিদ্ধান্ত হ'ল বৈষ্ণৱে নিজে আচৰণ কৰে, আনক উপদেশ দিয়ে। ভকতে সেইটো কাম নকৰে, ভকতে কেৱল মাত্ৰ নিজে আচৰণহে কৰে, আনক কেতিয়াও উপদেশ নিদিয়ে। সেইকাৰণে বহুতে কয় ভকতজন বোলে আকাৰ ইকাৰ নাইকিয়া। সঁচা অৰ্থত ভকতৰ আকাৰ ইকাৰ নাই। ভকতে কেৱল মাত্ৰ কথাখিনি নিজে বুজি জীৱনত আচৰণ কৰে, আনক উপদেশ দি নাথাকে। কিন্তু বৈষ্ণৱৰ মাৰ্গটো সেইটো নহয়। বৈষ্ণৱে নিজে আচৰণ কৰে আৰু আনক উপদেশ দিয়ে। বৈষ্ণৱজনে চাই যে কৃষ্ণ ঈশ্বৰৰ পক্ষত কোনসকল আছে, ঈশ্বৰৰ বিপক্ষত কোনসকল আছে। তাৰ উদাহৰণ দেৱৰ্ষি নাৰদ। নাৰদ হ'ল দ্বিতীয়জন বৈষ্ণৱ। সেইকাৰণে ব্ৰহ্মাই পোনে পোনে আনি ভাগৱত দ্বিতীয়জন পৰম বৈষ্ণৱ দেৱৰ্ষি নাৰদৰ হাতত অৰ্পণ কৰিলে।
নাৰদে চাই ঈশ্বৰ পক্ষত কিমান আছে, ঈশ্বৰৰ বিপক্ষত কিমান আছে, আৰু ঈশ্বৰৰ বিপক্ষত থকাসকলক কেনেকৈ ঈশ্বৰ পৰায়ণ কৰিব পৰা যায়, বৈষ্ণৱৰ চিন্তা সদা সৰ্বদা সেইটো থাকে। ভকতে ভাবে যে মই নিজেই মোৰ জীৱনটো কেনেকৈ ভগৱন্তৰ চৰণত সমৰ্পিত কৰি মোৰ আত্মা পৰমাত্মাৰ লগত মই সংযোগ কৰিব পাৰো। ভকতৰ চিন্তা থাকে কেৱল মাত্ৰ সেইটো। সেইকাৰণে ভকত আৰু বৈষ্ণৱৰ বিশেষ পাৰ্থক্য নাই যদিও এই কৰি কিন্তু পাৰ্থক্য আছে। যাই কি হওক, সৃষ্টিকৰ ব্ৰহ্মাক ভগৱন্ত প্ৰভুৱে খুব সুন্দৰ ধৰণে চতুশ্লোকী ভাগৱত দিলে। তাৰ পিছত কলে, জগতৰ পূৰ্বে মই মাত্ৰ থাকো জানো, কাৰ্য কাৰণৰ কিছু নাছিলে কো আনো। এই চতুশ্লোকী ভাগৱত দি সৃষ্টিকৰ ব্ৰহ্মাক বৰ গুৰুত্বপূৰ্ণ এটা কথা কলে যে আদিত মই আছিলো, বৰ্তমানো মই থাকিম, আৰু অনাদি কাললৈকে মোৰ অস্তিত্ব থাকিবই সংসাৰত। কাৰণ অহম ব্ৰহ্মাস্মি, মই ব্ৰহ্ম। এই কথাটো সৃষ্টিকৰ ব্ৰহ্মাক চতুশ্লোকী ভাগৱত দিওঁতেই ভগৱন্ত প্ৰভুৱে কলে। সেইকাৰণেই যদিও কোৱা হল যে ব্ৰহ্মা বিষ্ণু মহেশ তিনিজন যদিও ঈশ্বৰ, তিনিও ঈশ্বৰৰ অংশ, সৃষ্টি পালন আৰু সংহাৰণ, কিন্তু মনুষ্যৰ পৰম উপাস্য আশ্ৰয়স্থল হল কেৱল মাত্ৰ মহাহৰি বিষ্ণু অৰ্থাৎ কৃষ্ণ বা নাৰায়ণ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদপি ভজনী সন্তে তিনিও ঈশ্বৰ, তথাপিতো বিষ্ণু দেখে সিদ্ধি মনুষ্যৰ। মনুষ্যৰ সিদ্ধিটো ক'ত লাগে? মহাহৰি বিষ্ণু পালন আৰু। সেইকাৰণে সৃষ্টিকৰ ব্ৰহ্মাক ভগৱন্তই কলে যে আদিত মই আছিলো, তাতে কোন আছিল? কেৱল মাত্ৰ মইহে আছিলো। ইয়াত মাত্ৰ শব্দ এটা দিছে, আপোনালোকে চাব, জগতৰ পূৰ্বে মই মাত্ৰ থাকো জানো। এই জগতখন নহওঁতে প্ৰপঞ্চ জগতৰ উদ্ধত একমাত্ৰ মই আছিলো অনাদি ঈশ্বৰ। তাৰপিছত কৈছে মোক মাত্ৰ দেখি সৃষ্টিৰ মধ্যত, মনত ৰাখিব, এই যে যি সৃষ্টিৰ কাৰ্য তোমাৰ হাতত মই সমৰ্পণ কৰিছো, তুমি জীৱৰ শ্ৰেষ্ঠ জীৱ। সেইকাৰণে আমি প্ৰাৰ্থনাত বৰাৰপুৰ মাধৱদেৱে উল্লেখ কৰিছে, আমি প্ৰাৰ্থনাৰ কাৰণে মুখস্থ কৰি গাই থাকিলে নহব, তাৰ ভাৱাৰ্থটো উহাৰ্থটো আমি বুজিব লাগিব। ব্ৰহ্মাই আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সহ্য মাজে আশ্ৰয় ঘুমতি যায়। ব্ৰহ্মাই আদি জীৱ আৰু সৃষ্টিকৰ, গতিকে প্ৰথম জীৱ হল ব্ৰহ্মা, সৃষ্টিৰ আদি। গতিকে সেই ব্ৰহ্মায়ো মায়াত আছে। আপুনি মই মায়াত থকাটো কোনো ডাঙৰ কথা নহয়, কিন্তু মায়াৰ ছেদনৰ যিটো উপায় ব্ৰহ্মাক ভগৱন্তই দিলে, ব্ৰহ্মাক দিয়াৰ চৰে কলিৰ আমাৰ মলমতি শ্ৰেষ্ঠতম তনুধাৰী মনুষ্যক সেই জ্ঞানখিনি প্ৰদান কৰিছে। গতিকে এই জ্ঞানখিনি আমি এৰি থৈ জাপ মাৰি গুচি গলে বিপদ হব। সেইকাৰণে সৃষ্টিৰ প্ৰাৰম্ভণিতে আমি যিসকল আমাৰ যুৱক যুৱতী আছে, যাৰ আৰম্ভণি ভাল, এটা কথাই মনত ৰাখিব, তাৰ শেষ কিন্তু ভাল। গতিকে আৰম্ভণি যদি আমি সঠিক কৰি ল'ব পাৰো, নিশ্চিতভাৱে আমাৰ অন্তিমটো ভাল হ'ব। কাৰণ পৰীক্ষিতৰ আৰম্ভণি ভাল, সেইকাৰণে ভাগৱত আৰম্ভ কৰিছে পৰীক্ষিতৰ পৰা, পৰীক্ষিত মহা ভাগৱতৰ পৰা। পৰীক্ষিতৰ আৰম্ভণিটো কেনেকৈ ভাল? মাতৃৰ গৰ্ভত চতুৰ্ভুজ ৰূপী মহাহৰি বিষ্ণুক পৰীক্ষিতে দৰ্শন লাভ কৰিলে। কৃষ্ণক দেখিলা শিশু মাতৃৰ গৰ্ভত, কৃষ্ণ ৰূপ দৰ্শন ৰহিলা মনত। কৃষ্ণৰ ৰূপটো মাতৃৰ গৰ্ভতেই পৰীক্ষিতে চতুৰ্ভুজ ৰূপটো লাভ কৰি আহিছে। আমিও প্ৰত্যেকটি জীৱাত্মাই, বিশেষকৈ জীৱশ্ৰেষ্ঠ মনুষ্যই মাতৃৰ গৰ্ভত ভগৱন্তৰ সেই ৰূপটো দৰ্শন কৰি আহিছো। আৰু যিদিনে আমি ভগৱন্তৰ সেই ৰূপটো সপ্তম মাহত মাতৃৰ গৰ্ভত তত্ত্বগণৰ প্ৰাৰ্থনাত ভগৱন্ত প্ৰভুৱে আমাক মাতৃৰ গৰ্ভত দেখা দিছে। আৰু দেখা দি লাহে লাহে 9 মাহ 10 দিন হোৱাৰ পিছত ভগৱান প্ৰভুৱে প্ৰসূতি বায়ুৰ যোগেদি আমাক এই সংসাৰলৈ পঠাই দিলে। লগত পঠাই দিলে মহামায়াৰ অংশ। সেইকাৰণে ভূমিষ্ঠ হোৱাৰ পাছত আমি আগৰ যিটো জাতিস্ম শক্তি মাতৃ গৰ্ভত থকা, আমি যে পূৰ্বজন্ম বুলি কৈ থাকে, পূৰ্বজন্ম বুলি বেলেগ এটা জন্ম নাই।
আমি যেতিয়া ব্ৰহ্মকুণ্ডৰ পৰা আহি পিতৃশিৰত স্থিত ললো, পিতৃশিৰৰ পৰা বীৰ্যৰূপে যেতিয়া মাতৃগৰ্ভলৈ গলো, এইটোৱে হ'ল আমাৰ পূৰ্বজন্ম। সেইকাৰণে মনুষ্যৰ সংসাৰলৈ অহাৰ 16টা সংস্কাৰ আছে। এই কথাখিনি নিশ্চয়কৈ আমি জানিব লাগিব। যেতিয়া আমি মনুষ্য যে ভগৱানৰ অংশ যে আমি নৰসকল, নৰেশ্বৰ নৰেশ্বৰ, এই মনুষ্যত্ব, প্ৰকৃত মনুষ্যত্ব জ্ঞানটো জানিবলৈ হলে আমাৰ 16 সংস্কাৰৰ প্ৰথম যি সংস্কাৰ, এই সংস্কাৰৰ কথাখিনি কিন্তু আমি জানিব লাগিব। ইয়াত কৈছে, মই মাত্ৰ অৱশেষত থাকো অন্তত কুণ্ডল ভাগিলে জনা শুনা স্বৰূপত, অবস্তুক দেখাৱে বস্তুক আৱৰি। আমাৰ জানিবলগীয়া কথাকেইটা হ'ল এইকেইটা, যে গোটেই সৃষ্টিখন আমি যি চৰ্মচক্ষুৱে দেখিছো, এই কথাবোৰ সঁচা নহয়, এইবোৰ সকলো মিছা। সঁচা কথাটো তাৰ ভিতৰত লুকাই আছে, মিছাই বেৰি থোৱাৰ কাৰণে আমি সঁচাটো ধৰিব পৰা নাই। সেইকাৰণে ইয়াত ক'লে, অবস্তুক দেখাৱে বস্তুক আৱৰি। আচল বস্তুটো নেদেখাকে অবস্তুকে আমি বস্তু বুলি ভাবি আছো। অবস্তুবোৰে আমাক বেৰি ৰখাৰ কাৰণে আচল বস্তুটো আমি দেখা নাই। মই কোন ক'ৰ পৰা আহিলো, মই আছো ক'ত, কৰিছো কি, মই কি কৰিলে কলৈ যাম, যিটো দেখিব লাগিছিল, জানিব লাগিছিল, বুজিব লাগিছিল। গতিকে জানিবলৈ, বুজিবলৈ, দেখিবলৈ আমি নিজক প্ৰথমতে ভাগৱতমুখী কৰাই ল'ব লাগিব। নিজক মানে কাক? দেহটোক নেকি? নহয়। নিজক মানে কাক? মনটো। আটাইতকৈ চূড়ান্ত ইন্দ্ৰিয়টোৱে হ'ল মন। এই মনটোক সেইকাৰণে ভাগৱতৰ স্থানলৈ আনি মনটো ভাগৱতৰ প্ৰতিটো কথাত, প্ৰতিটো শব্দত, প্ৰতিটো বাক্যত আমি লগাই ল'ব লাগিব। তেতিয়াহে তাৰ ভাৱাৰ্থখিনি আপোনা আপুনি আমি বুজিব পাৰিম। এনেকৈ ঢেৰ কথা কৈ থাকিলেও বুজাটো বৰ সহজ নহয়। ভগৱন্ত প্ৰভুৱে কৈছে, মইহে কেৱলে সত্য, মিছা হবে আন। যিমান আছে যত দেখা শুনা মানে মায়াময় স্বপ্নসমূহ। মুখ জানি দূৰ কৰা মতিভ্ৰময় কথাষাৰ গীতাত সপ্তমত ভগৱান কৃষ্ণই সখা অৰ্জুনক কৈছে। যিমান দেখিছা, যিমান শুনিছা, গতিকে সমস্তখিনি মিছা, কেৱল মইহে সত্য। যে মইহে কেৱলে সঁচা, মিছা হবে আন। জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। হৃদয়ত ধ্যান কৰিব লাগিব। ভগৱন্তক হৃদয়ৰ ৰতন। এই ভগৱন্তক পাবলৈ হলে মনটো আনি ভগৱন্তৰ চৰণত আমি বান্ধি ল'ব লাগিব। সেইকাৰণে মন যিদিনা ভগৱন্তৰ চৰণত লাগিব, ভাগৱতৰ তত্ত্ব কথা আমি আপোনা আপুনি বুজি যাব পাৰিম। গতিকে আমি মায়াৰ চক্ৰত প্ৰতি মুহূৰ্ততে পৰি থকাৰ কাৰণে আচল বস্তুটো কি, সত্য কি, অসত্য কি, জড় কি, চৈতন্য কি, আমি তাক উপলব্ধি বা অনুভৱ কৰিব পৰা নাই। যাৰ কাৰণে ভাগৱত যুগ যুগান্তৰ হাজাৰ হাজাৰ বছৰ, শ শ বছৰ পঢ়ি থকাৰ পাছতো ভাগৱতৰ কথাখিনি আমাৰ গাত হয়তো বহু সময়ত ক্ৰিয়া কৰা নাই।